নমস্কাৰ ৰাজ্যত চলি আছে মিয়া বিতৰ্ক একাংশ মিয়া খেদিবলৈ এতিয়া আৰু আন্দোলন আৰম্ভ কৰিছে সেই প্ৰাকমুহূৰ্ততেই আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আখতাৰুল ইছলাম হাজৰিকাই মন্তব্য কৰিছে মদ খাবলৈ জেপত পইচা নোহোৱা হলে আৰম্ভ হয় মিয়া খেদা আন্দোলন মদ খাবলৈ যেতিয়া সংগঠনৰ নেতাৰ জেপত পইচা নোহোৱা হ'ব তেতিয়াই আৰম্ভ হয় মিয়া খেদা আন্দোলন আৰু এই গুৰুত্বপূৰ্ণ বিস্ফোৰক মন্তব্য কৰিছে আখতাৰুল ইছলাম হাজৰিকাই আৰু কৈছে শৰীৰত হাফ প্লেট মাংস নথকা ব্যক্তিয়ে হেংদাং তুলি যুদ্ধ কৰাৰ কথা কলে কেতিয়াও শোভা নাপায় যিগৰাকী ব্যক্তিৰ শৰীৰত হাফ প্লেট মাংস নাই সেইগৰাকী ব্যক্তিয়ে হেংদাং তুলি যুদ্ধ কৰাৰ কথা কলে এতিয়া শোভা নাপায় আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে লগতে কৈছে একাংশ দল সংগঠনৰ জেপত যেতিয়া একাংশ দল সংগঠনৰ নেতাৰ জেপত যেতিয়া পইচা নাথাকিব মদ খাবলৈ তেতিয়াই আৰম্ভ কৰা হয় এনে ধৰণৰ মিয়া খেদা আন্দোলন আৰু তাৰ পিছতে ৰাজ্যত এক সাম্প্ৰদায়িক পৰিস্থিতিৰ সৃষ্টি হয় আৰু এখন তয়াময়া যুদ্ধৰ সৃষ্টি হয় আৰু এনে ধৰণৰ ঘটনা কৰি আছে একাংশ দল সংগঠনৰ নেতাই এই বিস্ফোৰক মন্তব্য কৰিছে এতিয়া আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আখতাৰুল ইছলাম হাজৰিকাই এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো শৰীৰত হাফ প্লেট মাংস নথকা ব্যক্তিয়ে হেংদাঙৰ কথা কলে শোভা নাপায় হেংদাং ললেও পিস্তল ললেও আমি প্ৰত্যুত্তৰ কিতাপ আৰু কলমেৰেহে দিম হেংদাং তুলি ললেও পিস্তল তুলি ললেও আমি প্ৰত্যুত্তৰ কিতাপৰ মাজেৰেহে দিম সংখ্যালঘু সমাজৰ হেংদাঙতকৈ কিতাপ আৰু কলম বেছি প্ৰিয় সংখ্যালঘু সমাজৰ প্ৰিয় কেৱল মাত্ৰ কিতাপ আৰু কলম মিয়া খেদা আন্দোলনটো একাংশ জাতীয় সংগঠনৰ কেৱল টকা ঘটা এটা মাধ্যম মদ খাবলৈ জেপত পইচা নোহোৱা হলে আৰম্ভ হয় মিয়া খেদা আন্দোলন যেতিয়াই দল সংগঠনৰ নেতাৰ জেপত পইচা নোহোৱা হ'ব মদ খাবলৈ তেতিয়াই আৰম্ভ কৰা হয় এই মিয়া খেদা আন্দোলন সংখ্যালঘুৰ ভোটক নিজৰ অধিকাৰ বুলি ভবা কংগ্ৰেছ আজি নিমাত যি কংগ্ৰেছে সংখ্যালঘু ভোটক নিজৰ ভোট বেংক হিচাপে নিজৰ অধিকাৰ হিচাপে ভাবি লৈ সেই কংগ্ৰেছ আজি নিমাত হৈ আছে নিশ্চুপ হৈ আছে কংগ্ৰেছক লাগে মিয়া ভোট কিন্তু বিপদৰ সময়ত লগত নাথাকে কংগ্ৰেছৰ এয়াই চৰিত্ৰ আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আখতাৰুল ইছলাম হাজৰিকাই গা ধোৱা নতুন বজাৰত এই বিস্ফোৰক মন্তব্য আম আদমি পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আখতাৰুল ইছলাম হাজৰিকাৰ আৰু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লবৰ কাৰণে চেষ্টা কৰিছো ইতিমধ্যে আখতাৰুল ইছলাম হাজৰিকাই মন্তব্য কৰি কৈছে যে মদ খাবলৈ জেপত পইচা নোহোৱা হলে সংগঠনৰ নেতাক লাগে পইচা আৰু তেতিয়াই আৰম্ভ কৰে মিয়া খেদা আন্দোলন আৰু একাংশ শৰীৰত হাফ প্লেট মাংস নথকা ব্যক্তিয়ে যেতিয়া হেংদাং তুলি যুদ্ধ কৰাৰ কথা ঘোষণা কৰে হেংদাং তুলি লোৱাৰ কথা বা হেংদাং তুলি লবলৈ আহ্বান জনায় তেতিয়াই এই বিষয়টো এক হাস্যকৰ বিষয়লৈ পৰিণত হয় মদ খাবলৈ জেপত যেতিয়া পইচা নোহোৱা হয় তেতিয়াই আৰম্ভ কৰা হয় এই মিয়া খেদা আন্দোলন আৰু যি আন্দোলনৰ জৰিয়তে অসমত এক সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি হয় যি আন্দোলনৰ জৰিয়তে অসমখনত এক যুদ্ধময় পৰিৱেশৰ সৃষ্টি হয় মিয়া খেদা আন্দোলনে এক প্ৰকাৰ এতিয়া অসমত বিভিন্ন বিষয়সমূহ তল পেলাবলৈ চেষ্টা কৰিছে আৰু শৰীৰত ইতিমধ্যে উল্লেখ কৰিছে হাফ প্লেট মাংস নথকা ব্যক্তিয়ে হেংদাঙৰ কথা কলে শোভা নাপায় বুলি মন্তব্য কৰিছে আখতাৰুল ইছলাম হাজৰিকাই লগতে তেওঁ কৈছে এক প্ৰকাৰ মদ খাবলৈ জেপত যেতিয়া পইচা নোহোৱা হ'ব তেতিয়াই মিয়া খেদা আন্দোলন আৰম্ভ হ'ব মিয়াসকলক তুচ্ছতাচ্ছিল্য যিমানেই কৰি থাকক কিন্তু মিয়াই হেংদাঙৰ প্ৰত্যুত্তৰ পিস্তলৰ প্ৰত্যুত্তৰ বন্দুকৰ প্ৰত্যুত্তৰ কেৱল মাত্ৰ দিব যদি দিব সেয়া কিতাপ আৰু কলমৰ জৰিয়তেহে দিব আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে আখতাৰুল ইছলাম হাজৰিকাই কিতাপ আৰু কলমৰ বিপৰীতে কিতাপ আৰু কলমৰ বাহিৰে কোনো হেংদাং তুলি ললৈ সংখ্যালঘু ৰাইজে কোনো পিস্তল হাতত তুলি নলয় সংখ্যালঘু ৰাইজে পিস্তল আৰু বন্দুকৰ প্ৰত্যুত্তৰ কেৱল মাত্ৰ দিব যদি দিব সেয়া কিতাপ আৰু কলমৰ জৰিয়তে আৰু এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে এতিয়া আখতাৰুল ইছলাম হাজৰিকাই এই মুহূৰ্তত সেই বিস্ফোৰক মন্তব্য আছে আমি পুনৰ বিচাৰিছো যে আমাৰ যিটো সময় বৰ্তমান আমি হেংদাঙৰ প্ৰত্যুত্তৰ হেংদাং বা অন্য কিবাৰে দিয়া প্ৰত্যুত্তৰৰ সময় নহয় আমাক আজি যিবিলাক মানুহ কৈ আছে সেইবিলাক মানুহৰ বডিত আপোনালোকে শৰীৰটো যদি তেওঁলোকৰ ভালকে চাই মই ভাবো যে তেওঁলোকৰ শৰীৰতকৈ হেংদাঙৰ ওয়েট বেছি আছে ওজন বেছি আছে যিবিলাক মানুহ আজি কৈ আছে মই এজন মানুহ দেখিছো হেংদাঙৰ কথা কোৱা মানুহ তেওঁলোকে ধৰ্মীয় সংখ্যালঘু মানুহসকলক হেংদাঙৰ ভয় দেখুৱাব বিচাৰিছে সেই মানুহজনৰ বডিটো যদি ভালকে ওয়েট কৰা যায় তেওঁৰ হাতখিনি বাদ দিলে মাংস 7 প্লেট মান মাংস ওলাব
সেই মানুহজনে আমাক হেংদাঙৰ ভয় কৈ আছে। কিন্তু মই ক'ব বিচাৰো যে আমি সেই হেংদাঙৰ উত্তৰ হেংদাঙৰে নিদিওঁ। যোনে হেংদাং ল'ব বিচাৰিছে, যিয়ে হেংদাং ল'ব বিচাৰিছে, তেওঁলোকক আমি হেংদাং দিছো। তেওঁলোকে হেংদাং লওক, তেওঁলোকে পিস্তল লওক, আমি কিতাপ আৰু কলম লওঁ। বুজি পাইছে? আমি সেই বিশেষ শক্তিটোক উত্তৰ দিব বিচাৰো যিসকলে হেংদাং ল'ব বিচাৰিছে, পিস্তল ল'ব বিচাৰিছে আৰু কিবা মৰণাস্ত্ৰ তেওঁলোকে ল'ব বিচাৰিছে, তেওঁলোকে মৰণাস্ত্ৰ লৈ থাক। অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহে বহি আৰু কলম লৈ এই সকলো কথাৰ আমি উত্তৰ দি যাম। বুজি পাইছেনে আপোনালোকে? আমি এইকাৰণে উত্তৰ দিব লাগিব যিখন আমাৰ সমাজ আহি আছে। আমি যিহেতু সংখ্যালঘু, গতিকে আমাৰ নিৰাপত্তাৰ কাৰণে আমি আমোলাতন্ত্ৰৰ ভিতৰত সোমাব লাগিব, আমি বিউৰক্ৰেচিৰ মাজত সোমাব লাগিব। আমাৰ মাজৰ পৰা IAS অফিচাৰৰ আমি জন্ম দিব লাগিব, IPS অফিচাৰৰ জন্ম দিব লাগিব, ডক্টৰৰ জন্ম দিব লাগিব, ইঞ্জিনিয়াৰৰ জন্ম দিব লাগিব, ভাল খেতিয়কৰ জন্ম দিব লাগিব, ভাল ব্যৱসায়ীৰ জন্ম দিব লাগিব। এই প্ৰফেশ্যনবিলাক যদি ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ হাতত আহি যায়, তেতিয়াহ'লে হেংদাং লোৱাসকলে হেংদাং লৈ থাকিব পাৰিব, সকলো শক্তি আমাৰ হাতত থাকি যাব। বুজি পাইছেনে আপোনালোকে? কথাখিনি বুজি পাইছে? গতিকে এনচাৰটো সেই যাৰ কেইজন মানুহে এতিয়া হেংদাঙৰ কথা কৈ আছে, তেওঁলোকৰ শৰীৰবিলাক আমি অলপ লক্ষ্য কৰিছোঁ। তেওঁলোকৰ শৰীৰৰ যদি হাড়দিটো আপুনি বাদ দিয়ে, ভালকৈ হাফ প্লেট মাংস তেওঁলোকৰ শৰীৰত, আৰু সেই মানুহবিলাকে হেংদাং ডাঙৰ কথা কৈ আছে, সেইটোৱে আচলতে খুব হাঁহি উঠিছে। আৰু দ্বিতীয়তে কথাটো হ'ল যে অসমৰ সংখ্যালঘু সমাজে হেংদাঙৰ উত্তৰ হেংদাঙেৰে নিদিয়ে, পিস্তলৰ উত্তৰ পিস্তলেৰে নিদিয়ে। আমি তেওঁলোকক হেংদাং ল'ব দিছোঁ, তেওঁলোকক আমি পিস্তল ল'ব দিছোঁ। অসমৰ সংখ্যালঘু সমাজে বহি আৰু কলম ল'ব, বহি আৰু কলম লৈ ইয়াৰ উত্তৰ দি যাব। এই তথাকথিত যিবিলাক জাতীয় নেতা আছে, তেওঁলোকৰ মাজে মাজে কি হয় যে জেপবিলাক খালী হয়, তেওঁলোকৰ মদ খাবলৈ পইচা নাথাকে, তেতিয়া তেওঁলোকে পইচা যোগাৰ কৰিবৰ কাৰণে এইবিলাক উলট পালট কথা কৈ দিয়ে। এইবিলাক একেবাৰে সাম্প্ৰদায়িক কথা। অসমখন সম্পূৰ্ণৰূপে সম্প্ৰীতিৰে বসবাস কৰি আছে মানুহ, ইয়াত অসম্প্ৰীতি সৃষ্টি কৰিব নালাগে, ইয়াত কাজিয়াৰ সৃষ্টি কৰিব নালাগে। চৰকাৰক আমি দাবী উঠাব নোৱাৰোঁ যে এই যিবিলাক ব্যক্তি আছে, যিবিলাকে সমাজখনৰ মাজত ভাগ কৰিব বিচাৰিছে, অসমৰ যি শান্তি দৰ্জৰ পৰিস্থিতিটোক অশান্তি দৰ্জৰ কৰিব বিচাৰিছে, তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু চবতকৈ ডাঙৰ কথা হ'ল চৰকাৰে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এওঁলোকৰ পিছত চৰকাৰৰ হাত আছে নেকি, আমাৰ সন্দেহ হয় নাই। সেইটো খুব আচৰিতজনক কথা। আজিৰ তাৰিখত অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক ইমান তুচ্ছ তাচ্ছিল্য কৰি আছে, কিন্তু এই মুহূৰ্তত বিৰোধী শক্তি হিচাপে থকা AIDF আৰু কংগ্ৰেছে যেনেকৈ ইয়াৰ বিৰোধিতা কৰিব লাগিছিল, তেওঁলোকে কিন্তু বিৰোধিতা কৰা নাই। প্ৰত্যেক মুহূৰ্তত যেতিয়া মুছলমানৰ কিবা কথা আহে, কংগ্ৰেছ সদায় নিমাত হৈ যায়। কিন্তু তেওঁলোকে ভাবে যে মুছলমানৰ ভোটবিলাক তেওঁলোকৰ ৰিজাৰ্ভ ভোট, তেওঁলোকৰ নিজা অধিকাৰ বুলি ভাবে কংগ্ৰেছে। কিন্তু মিয়াৰ যেতিয়া বিপদ হয়, মুছলমানৰ যেতিয়া বিপদ হয়, তেতিয়া কিন্তু কংগ্ৰেছ একেবাৰে নিশ্চুপ নিমাত হৈ যায়। তেওঁলোকে ভাবে যে অন্য ঠাইত তেওঁলোকে হয়তো ৰাজনৈতিকভাৱে ক'ৰবাত ক্ষতিগ্ৰস্ত। যে আমাৰ যিটো সময় বৰ্তমান, আমি হেংদাঙৰ প্ৰত্যুত্তৰ, হেংদাং বা অন্য কিবাৰে দিয়া প্ৰত্যুত্তৰৰ সময় নহয়। আমাক আজি যিবিলাক মানুহে কৈ আছে, সেইবিলাক মানুহৰ বডিত আপোনালোকে শৰীৰটো যদি তেওঁলোকৰ ভালকে চাই, মই ভাবো যে তেওঁলোকৰ শৰীৰতকৈ হেংদাঙৰ ৱেট বেছি আছে, ওজন বেছি আছে। যিবিলাক মানুহে আজি কৈ আছে, মই এজন মানুহ দেখিছো হেংদাঙৰ কথা কোৱা মানুহ, তেওঁলোকে ধৰ্মীয় সংখ্যালঘু মানুহসকলক হেংদাঙৰ ভয় দেখুৱাব বিচাৰিছে। সেই মানুহজনৰ বডিটো যদি ভালকে ৱেট কৰা যায়, তেওঁৰ হাড়দিখিনি বাদ দিলে মাংস হাফ প্লেট মান মাংস ওলাব। সেই মানুহজনে আমাক হেংদাঙৰ ভয় কৈ আছে। কিন্তু মই ক'ব বিচাৰো যে আমি সেই হেংদাঙৰ উত্তৰ হেংদাঙেৰে নিদিওঁ। যোনে হেংদাং ল'ব বিচাৰিছে, যিয়ে হেংদাং ল'ব বিচাৰিছে, তেওঁলোকক আমি হেংদাং দিছো। তেওঁলোকে হেংদাং লওক, তেওঁলোকে পিস্তল লওক, আমি কিতাপ আৰু কলম লওঁ। বুজি পাইছে? আমি সেই বিশেষ শক্তিটোক উত্তৰ দিব বিচাৰো যিসকলে হেংদাং ল'ব বিচাৰিছে, পিস্তল ল'ব বিচাৰিছে আৰু কিবা মৰণাস্ত্ৰ তেওঁলোকে ল'ব বিচাৰিছে, তেওঁলোকে মৰণাস্ত্ৰ লৈ থাক। অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহে বহি আৰু কলম লৈ এই সকলো কথাৰ আমি উত্তৰ দি যাম। বুজি পাইছেনে আপোনালোকে? আমি এইকাৰণে উত্তৰ দিব লাগিব
যিখন আমাৰ সমাজ আহি আছে আমি যিহেতু সংখ্যালঘু গতিকে আমাৰ নিৰাপত্তাৰ কাৰণে আমি আমোলাতন্ত্ৰৰ ভিতৰত সোমাব লাগিব আমি বিউৰোক্ৰেচিৰ মাজত সোমাব লাগিব আমাৰ মাজৰ পৰা IAS অফিচাৰৰ আমি জন্ম দিব লাগিব IPS অফিচাৰৰ জন্ম দিব লাগিব ডক্টৰৰ জন্ম দিব লাগিব ইঞ্জিনিয়াৰৰ জন্ম দিব লাগিব ভাল খেতিয়কৰ জন্ম দিব লাগিব ভাল ব্যৱসায়ীৰ জন্ম দিব লাগিব এই প্ৰফেশন বিলাক যদি ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ হাতত আহি যায় তেতিয়াহ'লে হেংদাং লোৱা সকলে হেংদাং লৈ থাকিব পাৰিব সকলো শক্তি আমাৰ হাতত থাকি যাব বুজি পাইছেনে আপোনালোকে কথাখিনি বুজি পাইছে গতিকে এনসাৰটো সেই যাৰ কেইজন মানুহে এতিয়া হেংডেমৰ কথা কৈ আছে তেওঁলোকৰ শৰীৰবিলাক আমি অলপ লক্ষ্য কৰিছোঁ তেওঁলোকৰ শৰীৰৰ যদি হাড়দিটো আপুনি বাদ দিয়ে ভালকৈ হাফ প্লেট মাংস তেওঁলোকৰ শৰীৰত আৰু সেই মানুহবিলাকে হেংদাং ডাঙৰ কথা কৈ আছে সেইটোৱে আচলতে খুব হাঁহি উঠিছে আৰু দ্বিতীয়তে কথাটো হ'ল যে অসমৰ সংখ্যালঘু সমাজে হেংদাঙৰ উত্তৰ হেংদাঙেৰে নিদিয়ে পিষ্টলৰ উত্তৰ পিষ্টলেৰে নিদিয়ে আমি তেওঁলোকক হেংদাং ল'ব দিছোঁ তেওঁলোকক আমি পিষ্টল ল'ব দিছোঁ অসমৰ সংখ্যালঘু সমাজে বহী আৰু কলম ল'ব বহী আৰু কলম লৈ ইয়াৰ উত্তৰ দি যাব এই তথাকথিত যিবিলাক জাতীয় নেতা আছে তেওঁলোকৰ মাজে মাজে কি হয় যে জেববিলাক খালী হয় তেওঁলোকৰ মদ খাবলৈ পইচা নাথাকে তেতিয়া তেওঁলোকে পইচা যোগাৰ কৰিবৰ কাৰণে এইবিলাক উলট পালট কথা কৈ দিয়ে এইবিলাক একেবাৰে সাম্প্ৰদায়িক অসমখন সম্পূৰ্ণৰূপে সম্প্ৰীতিৰে বসবাস কৰি আছে মানুহ ইয়াত অসম্প্ৰীতি সৃষ্টি কৰিব নালাগে ইয়াত কাজিয়াৰ সৃষ্টি কৰিব নালাগে চৰকাৰক আমি দাবী উত্থাপন কৰোঁ যে এই যিবিলাক ব্যক্তি আছে যিবিলাকে সমাজখনৰ মাজত ভাগ কৰিব বিচাৰিছে অসমৰ যি শান্তি দৰ্জৰ পৰিস্থিতিটোক অশান্তি দৰ্জৰ কৰিব বিচাৰিছে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু চবতকৈ ডাঙৰ কথা হ'ল চৰকাৰে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে এওঁলোকৰ পিছত চৰকাৰৰ হাত আছে নেকি আমাৰ সন্দেহ হয় নাই সেইটো খুব আচৰিতজনক কথা আজিৰ তাৰিখত অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক ইমান তুচ্ছ তাচ্ছিল্য কৰি আছে কিন্তু এই মুহূৰ্তত বিৰোধী শক্তি হিচাপে থকা AIDF আৰু কংগ্ৰেছে যেনেকৈ ইয়াৰ বিৰোধিতা কৰিব লাগিছিল তেওঁলোকে কিন্তু বিৰোধিতা কৰা নাই প্ৰত্যেক মুহূৰ্তত যেতিয়া মুছলমানৰ কিবা কথা আহে কংগ্ৰেছ সদায় নিমাত হৈ যায় কিন্তু তেওঁলোকে ভাবে যে মুছলমানৰ ভোটবিলাক তেওঁলোকৰ ৰিজাৰ্ভ ভোট তেওঁলোকৰ নিজা অধিকাৰ বুলি ভাবে কংগ্ৰেছে কিন্তু মিয়াৰ যেতিয়া বিপদ হয় মুছলমানৰ যেতিয়া বিপদ হয় তেতিয়া কিন্তু কংগ্ৰেছ একেবাৰে নিশ্চুপ নিমাত হৈ যায় তেওঁলোকে ভাবে যে অন্য ঠাইত তেওঁলোকে হয়তো ৰাজনৈতিকভাৱে ক'ৰবাত ক্ষতিগ্ৰস্ত যে আমাৰ যিটো সময় বৰ্তমান আমি হেংদাঙৰ প্ৰত্যুত্তৰ হেংদাং বা অন্য কিবাৰে দিয়া প্ৰত্যুত্তৰৰ সময় নহয় আমাক আজি যিবিলাক মানুহে কৈ আছে সেইবিলাক মানুহৰ বডিত আপোনালোকে শৰীৰটো যদি তেওঁলোকৰ ভালকে চাই মই ভাবো যে তেওঁলোকৰ শৰীৰতকৈ হেংদাঙৰ ৱেট বেছি আছে ওজন বেছি আছে যিবিলাক মানুহে আজি কৈ আছে মই এজন মানুহ দেখিছোঁ হেংদাঙৰ কথা কোৱা মানুহ তেওঁলোকে ধৰ্মীয় সংখ্যালঘু মানুহসকলক হেংদাঙৰ ভয় দেখুৱাব বিচাৰিছে সেই মানুহজনৰ বডিটো যদি ভালকে ৱেট কৰা যায় তেওঁৰ হাড়দিখিনি বাদ দিলে মাংস হাফ প্লেট মান মাংস ওলাব সেই মানুহজনে আমাক হেংদাঙৰ ভয় কৈ আছে কিন্তু মই ক'ব বিচাৰো যে আমি সেই হেংদাঙৰ উত্তৰ হেংদাঙেৰে নিদিওঁ যোনে হেংদাং ল'ব বিচাৰিছে যিয়ে হেংদাং ল'ব বিচাৰিছে তেওঁলোকক আমি হেংদাং দিছোঁ তেওঁলোকে হেংদাং লওক তেওঁলোকে পিস্তল লওক আমি কিতাপ আৰু কলম লওঁ বুজি পাইছে আমি সেই বিশেষ শক্তিটোক উত্তৰ দিব বিচাৰো যিসকলে হেংদাং ল'ব বিচাৰিছে পিস্তল ল'ব বিচাৰিছে আৰু কিবা মৰণাস্ত্ৰ তেওঁলোকে ল'ব বিচাৰিছে তেওঁলোকে মৰণাস্ত্ৰ লৈ থাক অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহে বহী আৰু কলম লৈ এই সকলো কথাৰ আমি উত্তৰ দি যাম বুজি পাইছেনে আপোনালোকে আমি এইকাৰণে উত্তৰ দিব লাগিব যিখন আমাৰ সমাজ আহি আছে আমি যিহেতু সংখ্যালঘু গতিকে আমাৰ নিৰাপত্তাৰ কাৰণে আমি আমোলাতন্ত্ৰৰ ভিতৰত সোমাব লাগিব আমি বিউৰোক্ৰেচিৰ মাজত সোমাব লাগিব আমাৰ মাজৰ পৰা IAS অফিচাৰৰ আমি জন্ম দিব লাগিব IPS অফিচাৰৰ জন্ম দিব লাগিব ডক্টৰৰ জন্ম দিব লাগিব ইঞ্জিনিয়াৰৰ জন্ম দিব লাগিব ভাল খেতিয়কৰ জন্ম দিব লাগিব ভাল ব্যৱসায়ীৰ জন্ম দিব লাগিব এই প্ৰফেশন বিলাক যদি ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ হাতত আহি যায় তেতিয়াহ'লে হেংদাং লোৱা সকলে হেংদাং লৈ থাকিব পাৰিব সকলো শক্তি আমাৰ হাতত থাকি যাব বুজি পাইছেনে আপোনালোকে কথাখিনি বুজি পাইছে গতিকে এনসাৰটো সেই যাৰ কেইজন মানুহে এতিয়া হেংডেমৰ কথা কৈ আছে তেওঁলোকৰ শৰীৰবিলাক আমি অলপ লক্ষ্য কৰিছোঁ
তেওঁলোকৰ শৰীৰৰ যদি হাড্ডিটো আপুনি বাদ দিয়ে ভালকৈ হাফ প্লেট মাংস তেওঁলোকৰ শৰীৰত আৰু সেই মানুহবিলাকে হেংদাং ডাঙৰ কথা কৈ আছে সেইটোৱে আচলতে খুব হাঁহি উঠিছে আৰু দ্বিতীয়তে কথাটো হ'ল যে অসমৰ সংখ্যালঘু সমাজে হেংদাঙৰ উত্তৰ হেংদাঙেৰে নিদিয়ে পিষ্টলৰ উত্তৰ পিষ্টলেৰে নিদিয়ে আমি তেওঁলোকক হেংদাং ল'ব দিছোঁ তেওঁলোকক আমি পিষ্টল ল'ব দিছোঁ অসমৰ সংখ্যালঘু সমাজে বহি আৰু